নমস্কাৰ বন্ধুবোৰ, এয়া মই আজি বিশ্ব পৰিৱেশ দিৱস, গতিকে কেইডালমান গছৰ পুলি ৰুম বুলি ভাবিছোঁ। আৰু এই পুলিকেইডাল মই বৰফত দিছে, মই তাৰ পৰা আনাত অসুবিধা হয়। ঘৰৰে কেইডালমান মই বিচাৰি ৰুম, ঘৰৰ পৰাই উঘালি ল'ম কমলাৰ পুলি। এইটো এটা কমলাৰ পুলি মই বেলেগ ঠাইত লৈ যাই ৰুম। আৰু ইয়াৰ পৰাই মই উঘালি আছোঁ আমৰ পুলি, আৰু উঘালি মই অন্য ঠাইত ৰুম। আৰু এইপিনে মই এটা গছ পুতি মই আমডাল পৰি নোযোৱাকৈ দিম, যাতে পৰি নাযায়। তাৰ কাৰণে মই বাঁহ পুতি দিছোঁ, যাতে আমডাল ভাল হৈ থাকে। তেনেকৈ মই কেইডালমান আমৰ গছ, আমলখিৰ গছ ৰুইছোঁ। এইডাল নাহৰৰ গছ মই ইয়াতে ৰুই ঘেৰ বনাই দিছোঁ। আৰু এইপিনে মই কমলাৰ গছ ৰুই দিছোঁ। এনেকৈয়ে গছবিলাক কিছুমান ৰুইছোঁ আজি। আৰু এনেকৈ কিছুমান গছো মই ভালদৰে আজি চাফ চিকুণ কৰি মই ভালদৰে ইয়াতে পৰিষ্কাৰকৈ বনবিলাক উঘালি ভাল কৰি মানে সাৰ পানী দিম। গতিকে এই বনবিলাক উঘালি লৈছোঁ। আমলখি বুলিয়ে নহয়, মই ঘৰৰ কিছুমান মধুৰিআমৰ গছ, জলকীয়াৰ গছ এইবিলাক ভালদৰে ৰুই মই ইয়াতে সাৰ পানী দি ধুনীয়াকৈ খুন্দি মই কিছুমান সাৰ পানী দি ভাল কৰিছোঁ, যাতে গছবিলাক ভাল হয়। জলকীয়াৰ পুলি বাৰু মই ডাঙৰ পুলি ৰুইছোঁ, তাৰ লগতে জলকীয়াৰ পুলিবিলাকো মই ভালদৰে সাৰ পানী দি দিছোঁ, যাতে ভাল হয়। এতিয়া মোৰ ৰোৱা হৈ গ'ল, ৰুই দিলোঁ।